দিল্লীৰ স্বাস্থ্যমন্ত্ৰী সত্যেন্দ্ৰ জনক ইডিৰ তৰফৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল আৰু ইয়াৰ পাছতে সমগ্ৰ প্ৰক্ৰিয়াক লৈ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এই মুহূৰ্তত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কেজৰিৱালে কৈছে যে সত্যেন্দ্ৰ জনক কেন্দ্ৰৰ মোদী চৰকাৰে ফচাইছে আৰু কেৱল সিমানেই নহয়, অৰবিন্দ কেজৰিৱালে কৈছে যে আম আদমি পাৰ্টিৰ যিসকল নেতা আছে, কৰ্মী আছে, তেওঁলোক এনেকুৱা যে ডিঙি কটা গলেও তেওঁলোকে দুৰ্নীতি ভ্ৰষ্টাচাৰ কোনো কাৰণতেই নকৰে। ফাৰ্ষ্ট অন টাইমত এই মুহূৰ্তত জনাইছো বিশেষ খবৰটো সত্যেন্দ্ৰ জনৰ বিৰুদ্ধে কেন্দ্ৰই ভুৱা গোচৰ ৰুজু কৰিছে। এই দাবী কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। সত্যেন্দ্ৰ জনৰ বিৰুদ্ধে অনা গোচৰ সম্পূৰ্ণৰূপে ভুৱা আখ্যা দিয়া হৈছে কেজৰিৱালৰ তৰফৰ পৰা। তাৰ লগতে নেতাগৰাকী আন কেইবাটাও মন্তব্য কৰি কৈছে যে আমি কট্টৰ ইমানদাৰ আৰু দেশভক্ত লোক। ইয়াতে ক্ষান্ত হোৱা নাই কেজৰিৱাল। ইয়াৰ পিছত অৰবিন্দ কেজৰিৱালৰ তৰফৰ পৰা সমগ্ৰ বিষয়ক লৈ মন্তব্য কৰি কোৱা হৈছে যে ডিঙি কটা গলেও আমি দুৰ্নীতি নকৰো। সত্যেন্দ্ৰ জনক ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল আৰু ইয়াৰ পিছতে অৰবিন্দ কেজৰিৱালে এই মুহূৰ্তত সত্যেন্দ্ৰ জনৰ সমৰ্থনত মন্তব্য কৰি কৈছে যে দেশৰ লগত আমি গাদ্দাৰী নকৰো। এয়া অৰবিন্দ কেজৰিৱালৰ মন্তব্য যে কোনো কাৰণতে আমি দুৰ্নীতি নকৰো বুলি মন্তব্য প্ৰকাশ কৰিছে। আৰু তাৰ পাছত কেজৰিৱালৰ তৰফৰ পৰা কোৱা হৈছে পঞ্জাৱত আমি নিজৰে মন্ত্ৰীক বৰখাস্ত কৰি জেললৈ পঠিয়াইছো। পঞ্জাৱত কিছুদিন আগতে ভগৱন্ত মানৰ চৰকাৰে তেওঁলোকৰে স্বাস্থ্যমন্ত্ৰীক গ্ৰেপ্তাৰ কৰিছিলে, দুৰ্নীতিৰ বাবে বৰখাস্ত কৰিছিলে। আৰু এই বিষয়ক লৈ অৰবিন্দ কেজৰিৱালে কৈছে যদি আমি দুৰ্নীতি লুকুৱাব বিচাৰিলোহেঁতেন তেতিয়াহ'লে এই কথা আমি লুকুৱাব পাৰিলো হয়, কিন্তু আমি তেনে কাম কৰা নাই। কিয়নো দুৰ্নীতিৰ লগত আম আদমি পাৰ্টিয়ে কেতিয়াও কম্প্ৰমাইজ নকৰে বুলি অৰবিন্দ কেজৰিৱালৰ তৰফৰ পৰা মন্তব্য কৰা হৈছে। সত্যেন্দ্ৰ জনক তেওঁ কৈছে যে সত্যেন্দ্ৰ জনে কোনো দুৰ্নীতি কৰা নাই, তেওঁক সম্পূৰ্ণৰূপে মোদী চৰকাৰে ফচাইছে বুলি কৈছে। একমাত্ৰ ৰাজনৈতিক কাৰণতেই কেন্দ্ৰৰ নেতৃত্বাধীন নৰেন্দ্ৰ মোদী চৰকাৰে সত্যেন্দ্ৰ জনক গ্ৰেপ্তাৰ কৰা বুলি উল্লেখ কৰিছে। দিল্লীৰ স্বাস্থ্যমন্ত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছিলে। ইডিয়ে দীঘলীয়া সময় জেৰা চলোৱাৰ পিছত তেখেতক গ্ৰেপ্তাৰ কৰিছে। কেজৰিৱালে কৈছে সত্যেন্দ্ৰ জৈনে যদি দুৰ্নীতি কৰিলেহেঁতেন মই কেতিয়াবাই তেওঁৰ ওপৰত ব্যৱস্থা ললোহেঁতেন, কিন্তু সত্যেন্দ্ৰ জনে কোনো দুৰ্নীতি কৰা নাই, সম্পূৰ্ণৰূপে তেখেতক ফচুৱা হৈছে বুলি উল্লেখ কৰিছে। ইয়াৰ পিছত অৰবিন্দ কেজৰিৱালৰ তৰফৰ পৰা কোৱা হৈছে যে কেন্দ্ৰই আমাৰ বহু বিধায়কৰ ওপৰত ভুৱা গোচৰ ৰুজু কৰিছে। বিভিন্ন সময়ত আম আদমি পাৰ্টিৰ বিধায়কসকলৰ ওপৰত ভুৱা গোচৰ জাপি দিয়া হয়, কিন্তু আদালতত তেওঁলোক দুখমুক্ত হৈ আহে, নিৰ্দোষী হৈ ঘূৰি আহে। কেৱল সিমানেই নহয়, অৰবিন্দ কেজৰিৱালৰ তৰফৰ পৰা কোৱা হৈছে যে তেখেতৰ ওপৰতো বিভিন্ন সময়ত কেন্দ্ৰৰ তৰফৰ পৰা বিভিন্ন গোচৰ ৰুজু কৰা হৈছিলে। শেষত সত্যৰ জয় হয় বুলি অৰবিন্দ কেজৰিৱালে মন্তব্য কৰি কৈছে যে তেখেতৰ ওপৰতো বিভিন্ন সময়ত গোচৰ জাপি দিয়া হৈছিলে, তেখেতৰ ঘৰত কেইবাবাৰো ৰেড কৰা হৈছিলে, অভিযান চলোৱা হৈছিলে, কিন্তু ইয়াৰ পাছতো তেখেতৰ বিৰুদ্ধে কোনো ধৰণৰ তথ্য প্ৰমাণ গোটাব নোৱাৰিলে কেন্দ্ৰ চৰকাৰে। আৰু এইবাৰ সত্যেন্দ্ৰ জনক এইদৰে টাৰ্গেট কৰি লোৱা হৈছে বুলি উল্লেখ কৰিছে। ইয়াৰ পিছত অৰবিন্দ কেজৰিৱালৰ তৰফৰ পৰা কোৱা হৈছে যে আম আদমি পাৰ্টিৰ সদস্যসকল সদায় দেশৰ বাবে, সমাজৰ বাবে জেলত যাবলৈ সাজু হৈ থাকে, প্ৰয়োজনত প্ৰাণ আহুতি দিবলৈও সাজু হৈ থাকে। আৰু আপৰ কৰ্মকৰ্তাসকলে, আম আদমি পাৰ্টিৰ সদস্যসকলে এই কথা ভালদৰে জানে বুলি অৰবিন্দ কেজৰিৱালৰ তৰফৰ পৰা সমগ্ৰ বিষয়ক লৈ মন্তব্য প্ৰকাশ কৰা হৈছে। কেজৰিৱালে দাবী কৰিছে সত্যেন্দ্ৰজন নিৰ্দোষী আৰু সত্যৰ যিহেতু সদায় শেষত জয়ী হয়, গতিকে সত্যেন্দ্ৰ জৈনো অৱশেষত ওলাই আহিব বুলি তেওঁ মন্তব্য কৰা পৰিলক্ষিত হৈছে। দেশ আৰু সমাজৰ বাবে জেলত যোৱাটো গৌৰৱ বুলি উল্লেখ কৰিছে অৰবিন্দ কেজৰিৱালে। দেশ আৰু সমাজৰ বাবে জেলত যোৱাটো দুখৰ বিষয় নহয়, এয়া গৌৰৱৰ বিষয় বুলি উল্লেখ কৰিছে। ইয়াৰ পিছত অৰবিন্দ কেজৰিৱালে কৈছে যে আম আদমি পাৰ্টিৰ প্ৰতিগৰাকী সদস্যই এই কথা জানে আৰু সেইবাবেই তেওঁলোক জেলত যাবলৈ সাজু হৈ থাকে বুলি উল্লেখ কৰিছে। আপৰ কৰ্মকৰ্তাসকলে এই কথা জানে বুলি দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। ইয়াৰ পিছত কেজৰিৱালৰ তৰফৰ পৰা কোৱা হৈছে যে আপৰ প্ৰতিগৰাকী সদস্যই প্ৰয়োজনত প্ৰাণ আহুতি দিবলৈ সাজু হৈ থাকে, এই কথা উল্লেখ কৰিছে। মাত্ৰ কিছু সময়ৰ আগতে অৰবিন্দ কেজৰিৱালৰ তৰফৰ পৰা এই সংবাদমেলৰ আয়োজন কৰা হৈছিল আৰু এই সংবাদমেলতেই তেওঁ সত্যেন্দ্ৰ জৈনক দেশভক্ত আখ্যা দিছে। আমাৰ লগত মন্তব্য আছে, মন্তব্য আমি আপোনালোকক দেখুৱাই দিছোঁ। हमारी पार्टी भगत सिंह के आदर्शों पे चलने वाली पार्टी है। भगत सिंह देश के लिए और सच्चाई के लिए शहीद हो गए। देश के लिए, समाज के लिए जेल जाना दूषण नहीं होता, भूषण होता है। और आम आदमी पार्टी का एक एक कार्यकर्ता समझता है कि आम आदमी पार्टी में रहना है तो हमेशा जेल जाने के लिए और अपनी जान कुर्बान करने के लिए तैयार रहना होगा। सत्येंद्र जैन देशभक्त है,
कट्टर ईमानदार है, बेहद साहसी है। ऐसी जेलें उनके साहस और जज्बे को और मजबूत करेंगी। दिल्ली के स्वास्थ्य मंत्री सत्येंद्र जैन जी को केंद्र सरकार ने गिरफ्तार किया है। मैंने सत्येंद्र जैन के मामले के सारे कागज देखे हैं। केस बिल्कुल फर्जी है। हम कट्टर ईमानदार और देशभक्त लोग हैं। हम लोग भ्रष्टाचार को देश के साथ गद्दारी मानते हैं। सर कटा सकते हैं तो भ्रष्टाचार नहीं करेंगे। देश के साथ कभी गद्दारी नहीं कर सकते। अभी कुछ दिन पहले पूरे देश ने देखा किस तरह हमने पंजाब में अपने ही एक मंत्री को खुद ब खुद बर्खास्त करके जेल भेज दिया। किसी को उनके भ्रष्टाचार का नहीं पता था, ना मीडिया को, ना विपक्ष को, किसी को नहीं पता था। हम चाहते तो पूरा मामला दबा सकते थे, लेकिन हमने ऐसा नहीं किया। हम देश के साथ गद्दारी नहीं कर सकते। हम अपनी आत्मा का सौदा नहीं करते। 2015 में भी एक ऐसा ही वाकया हुआ था, जब मैंने खुद ब खुद अपने खाद्य मंत्री को बर्खास्त करके सीबीआई को सौंप दिया था। तब भी किसी को नहीं पता था। तब भी हम चाहते तो केस को दबा सकते थे, लेकिन हमने ऐसा नहीं किया। देश तो क्या, पूरी दुनिया ने भी राजनीति में इस स्तर की ईमानदारी नहीं देखी है। जिस दिन पंजाब के हमारे मंत्री को हमने जेल भेजा, बहुत लोगों के फोन आए। लोग भावुक हो रहे थे, बोल रहे थे, सर हमने कभी नहीं सोचा था कि अपने इस जीवन में इस स्तर की ईमानदारी देखेंगे। मैंने सत्येंद्र जैन के सारे कागज खुद देखे हैं। पढ़ा लिखा आदमी हूं, कानून की भी बहुत समझ है। इनके ऊपर लगाए गए सारे आरोप फर्जी हैं। पूरा का पूरा मामला फर्जी है। केवल राजनीति की वजह से उन्हें गिरफ्तार किया गया है। अगर उनके मामले में 1% की भी सच्चाई होती तो मैं खुद ही कब का उनके खिलाफ सख्त एक्शन ले चुका होता। इन्होंने हमारे कई एमएलएज पे कई झूठे केस किए। सारे कोर्ट से छूट के वापस आ गए। अंत में तो सच्चाई की जीत होती है। मेरे ऊपर भी इन्होंने न जाने कितने केस किए। मेरे ऊपर इन्होंने कितनी बार रेड करवाई, कुछ नहीं मिला। अंत में तो सत्येंद्र जैन जी भी छूट जाएंगे। हमारी पार्टी भगत सिंह के आदर्शों पे चलने वाली पार्टी है। भगत सिंह देश के लिए और सच्चाई के लिए शहीद हो गए। देश के लिए, समाज के लिए जेल जाना दूषण नहीं होता, भूषण होता है। और आम आदमी पार्टी का एक एक कार्यकर्ता समझता है कि आम आदमी पार्टी में रहना है तो हमेशा जेल जाने के लिए और अपनी जान कुर्बान करने के लिए तैयार रहना होगा। सत्येंद्र जैन देशभक्त है, कट्टर ईमानदार है, बेहद साहसी है। ऐसी जेलें उनके साहस और जज्बे को और मजबूत करेंगी। मैं समझ सकता हूं उनकी पत्नी और उनके बच्चों पे इस वक्त क्या गुजर रही होगी। मैं उन्हें कहना चाहता हूं, भाभी जी आपके पति बेहद साहसी हैं। बच्चों, आपके पिता बेहद साहसी हैं। उन्होंने पूरी दुनिया को मोहल्ला क्लिनिक का मॉडल दिया है। उन्होंने पूरे देश को एक बेहद शानदार स्वास्थ्य का मॉडल दिया है, जहां सबका इलाज फ्री होता है। उन सब करोड़ों लोगों की दुआएं उनके साथ हैं जिनका उन्होंने फ्री में इलाज करवाया है। ऐसे शख्स पे पूरे देश को गर्व है। भगवान उनके साथ हैं। जय हिंद।